হাতুৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কিন্তু এতিয়া নিজক ঠিক কৰাৰ এটা সুযোগ পাইছোঁ সেইটো মই হেৰুৱাব নিবিচাৰোঁ তই মোৰ লগত থাক মোক সহায় কৰ বেয়া চিন্তাবোৰ মনলৈ আহিবলৈ নিদিবি তেওঁ মোক ত্যাজপুত্ৰ কৰিব মোৰ লগত সম্পৰ্ক শেষ কৰিব তুমি কৈ দিবা মই নিজে তেওঁৰ লগত সম্পৰ্ক শেষ কৰিছোঁ বুলি তেওঁ মোৰ দেউতা নহয় মোক তেওঁ বিজয়নগৰৰ পৰা খেদিব আহিছে মই তেওঁক খেদিম বাইদেউ কোৱাচোন কোনোবা এজন আহিছে সন্ধ্যা বাইদেউক লগ কৰিব আহিছে কিবা বোলে কথা আছে তেওঁ বোলে আজি দিনটোৰ কাৰণেহে আছে কালি গুচি যাব ঠিক আছে যোৱা মাতি দিয়া মা মোৰ দেখোন কিবা ভয় লাগিবলৈহে লৈছে এখেত দেখোন দিনক দিনে বেছি বেয়ালৈহে গৈ আছে মই এনেকৈ হ'লে সংসাৰ কৰিব নোৱাৰিম মা তই অলপ ধৈৰ্য ধৰচোন মই কেনেকৈ ধৈৰ্য ধৰো মা মই মোৰ কথা বাদ দিলোঁ কিন্তু লিজা দেউতাকে কৰা পাপেটো তাইকো চুব ন মা তেনেহ'লে তই গুচি আহ তোৰ হাতত বৰ্তমান দুটা ৰাস্তাই আছে তাৰ লাখ বিলাক ভোগ কৰি থাক নহ'লে পাপ পুণ্যৰ কথা চিন্তা কৰি নৈতিকতাৰ কথা চিন্তা কৰি তই গুচি আহ কিন্তু 2 নম্বৰ ৰাস্তাটোত বহুত সংঘাত আছে এতিয়া তই বাছনি কৰ তই কোনটো ৰাস্তাৰে যাবি মই তোক জোৰ নকৰোঁ কিন্তু মই তোৰ লগত সদায় আছোঁ কি কৰ ভাবি চাবি লগ পোৱা হ'লে ভাল আছিল বলক আপোনাক ভিতৰত মাতিছে আপুনি বহকচোন হ'ব বাইদেউ আহি আছে তই গুচি আহ তোৰ হাতত বৰ্তমান দুটা ৰাস্তাই আছে তাৰ লাখ বিলাক ভোগ কৰি থাক নহ'লে পাপ পুণ্যৰ কথা চিন্তা কৰি নৈতিকতাৰ কথা চিন্তা কৰি তই গুচি আহ এতিয়া তই বাছনি কৰ তই কোনটো ৰাস্তাৰে যাবি ইমান সহজ জানো এটা সম্পৰ্ক শেষ কৰা এই মানুহজন যেনেকুৱাই নহওক মইতো ভাল পাওঁ এই মানুহজন নোহোৱাকৈ মই সম্পূৰ্ণই নহয় আৰু এইটো হয় যে এই মানুহজনৰ মোৰ প্ৰতি থকা ভালপোৱা সঁচা ইমান খঙাল তেওঁ তথাপিও আজিলৈকে মোৰ ওপৰত হাত উঠোৱা নাই যি বিচাৰিছোঁ তাকে দিছে
আত্মসন্মান দিছে, মৰ্যাদা দিছে। যিমান যি হ'লেও মোক আৰু লিজাক তেওঁ ভাল পায়। নাই বহকচোন, বহক আপুনি। হ'ব। মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী। আচলতে ঘৰত এতিয়া কোনোৱে নাই, মই অকলে আছোঁ। মই পদুমী বৰুৱা। সন্ধ্যা আচলতে ইয়াত থকাৰ কথা মই দুদিনৰ আগতহে গম পাওঁ। হয়, মই এগৰাকী নাৰ্ছ হয়। ইয়ালৈ দুদিনৰ কাৰণে ট্ৰেইনিঙত আহিছোঁ। গংগাক মই ভালদৰে জানিছিলোঁ, সেইকাৰণে ভাবিলোঁ তেওঁৰ ছোৱালী দুজনীৰ লগতো কথা কেইটামান পাতি যাওঁ। আপুনি বাৰু সিহঁত দুজনীলৈ ফোন এটা লগাই দিব পাৰিবনে? ঠিক আছে, মই কৰি আছোঁ ৰ'ব। ফোনটো উঠোৱা নাই। আচলতে দুয়োজনীয়ে দেউতাৰ লগত এখন মিটিঙত গৈছে, সেইবাবে চাগে গমেই পোৱা নাই। আপুনি যদি পাৰে কথাখিনি মোকে কওক, মই সিহঁতক কৈ দিম। কিনো ক'ম আপোনাক, পাৰিলে তেওঁলোককে মোক এবাৰ লগ কৰিবলৈ দিবচোন। মই ট্ৰেইনিং চেণ্টাৰটোতে আছোঁ, তিনিআলিটোৰ মূৰত যে আছে। হয়, বুজিছোঁ। বহুত ভাল আছিলে মানুহজনী। সন্ধ্যা গৰ্ভত থাকোঁতে মই তেওঁক প্ৰথম লগ পাইছিলোঁ। মাজতে অলপ প্ৰব্লেমো হৈছিল গংগাৰ প্ৰেগনেঞ্চিৰ সময়ত। আমিতো ভাবিছিলোঁ দুটা সন্তান বচাবই নোৱাৰিম। টুইন বেবী আছিল যে কষ্ট পাইছিল অলপ। তোক এটা কথা ক'বলৈ ৰৈ গৈছে। কি কথা? সিদ্ধান্তটো লোৱাৰ আগতে তই এটা কথা কবি, লিজাৰ কি হ'ব? তাই জানো পাৰিব দেউতাক নোহোৱাকৈ থাকিব? তাত আৰু এটা কথা আছে, দেউতাকৰ মৰম পোৱাৰ লগতে দেউতাকে কৰা পাপবোৰেও তাইক চুব। যদি তাইক পাপবোৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছ, তেতিয়াহ'লে দেউতাকৰ মৰমবোৰৰ পৰাও তাইক বঞ্চিত কৰিব লাগিব। মই কি কৈছোঁ তই বুজিছ? তোমালোকক বিচাৰি তিৰোতা এগৰাকী আহিছিল। কোন তিৰোতা? তোমালোকৰ মাৰ লগত ভাল সম্পৰ্ক থকা বুলি কৈছিল। নাৰ্ছ হয় তিৰোতা এগৰাকী। কি কৈছে তেওঁ? কৈছে তুমি গৰ্ভত থাকোঁতে হেনো মাৰ বহুত প্ৰব্লেম হৈছিলে, মানে টুইনছ বেবী থকাৰ বাবে অলপ কষ্ট পোৱা বুলি কৈছিলে। টুইনছ বেবী? মামা, মই তোমাক এটা কথা সুধোঁ। সোধা। তুমি মাক বেছি ভাল পোৱা নে দেউতাক? মই দুটাকে ভাল পাওঁ। কোনোবা এটাকতো বেছি ভাল পোৱা, কাক ভাল পোৱা? না, সমানে ভাল পাওঁ। সমানে ভাল পোৱা? আকাশী গংগা, আকাশী গংগা। তোমালোক আহিলা? অঁ মামী, আহিলোঁ দিয়া। ইমান যে বৰ লাগিছিল নহয়, আজিৰ নিচিনা বৰ মোক ক'তো লগাই নাছিলে। মোৰ কিন্তু বৰ ভাল লাগিল দেই, ককা ইমান ধুনীয়াকৈ কথাবোৰ কৈছে। মোক আৰু এইবোৰ লগ নধৰিবি দেই, ইমান যে ভাগৰ লাগিছে মোৰ।
মই ৰুমলৈ যাওঁ সেইজনী মানে অকণমানো ধৈৰ্য নাই যোৱা তুমি অলপ ফ্ৰেছ হৈ লোৱা মই চাহ অলপ কৰি আনো ঠিক আছে অ' মামী শুনকচোন আপুনি যে ফোন কৰিছিলে মই আচলতে গমেই পোৱা নাছিলোঁ আহি থাকোঁতেহে ফোনটো চাওঁতে গম পালোঁ অঁ তোমালোকক বিচাৰি তিৰোতা এগৰাকী আহিছিল কোন তিৰোতা তোমালোকৰ মাৰ লগত ভাল সম্পৰ্ক থকা বুলি কৈছিল নাৰ্ছ হয় তিৰোতা এগৰাকী কি কৈছে তেওঁ কৈছে তুমি গৰ্ভত থাকোঁতে হেনো মাৰ বহুত প্ৰব্লেম হৈছিলে মানে টুইনছ বেবী থকাৰ বাবে অলপ কষ্ট পোৱা বুলি কৈছিল টুইনছ বেবী নিধি আৰু মইতো টুইনছ নহয় তাকে ময়ো সেইটোকে ভাবি আছোঁ জানানে নিধি শুনচোন কচোন মানুহ এগৰাকী আহিছিল আমাক লগ কৰিবলৈ মামীৰ আগত কৈছে মই গৰ্ভত থাকোঁতে হেনো মাৰ এটা মেডিকেল ইছ্যু হৈছিল গৰ্ভত টুইনছ বেবী থকাৰ কাৰণে তেওঁ মাৰ নাৰ্ছ আছিল কি হ'ল হাঁহিছোঁ যে নাহাঁহি কি কৰিম তোৰ তাৰমানে টুইনছ আছে ক'ৰ পৰা যে আহে নহয় এইবোৰ মানুহ তই যা প্ৰেজৰ লগত যা বাদ দে এইবোৰ নাই নাই ৰ মই মানুহগৰাকীক এবাৰ লগ কৰিব লাগিব বুজিছ কাম নাই আৰু তোৰ কথাখিনি কৈ মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ আজিলৈকেতো কোনেও জনা নাছিল এই কথাটো মোকতো এতিয়া তেওঁলোকে লগ কৰিবলৈ আহিব কি কৰা যায় তেওঁলোকক সঁচা কথাটো কম নে নকম কিন্তু মইতো টুইন বেবী থকাৰ কথাটো কৈ দিলোঁ তেওঁলোক আহিলে কৈ দিম নেকি কথাটো বাৰু যে সেইদিনা অকল সন্ধ্যাই জন্ম হোৱা নাছিল লগত এজনী ভনীয়েকো জন্ম হৈছিল মা মোৰ পঢ়ি হৈ গ'ল গুড গাৰ্ল অ' মা এতিয়া কি খাবা কোৱা চিকেন চিকেন খাবা আৰু কি খাবা আৰু একো নাখাওঁ নালাগে ঠিক আছে মই অলপ পাছত বনাই দিম দেই মামা মই তোমাক এটা কথা সুধো সোধা তুমি মাক বেছি ভাল পোৱা নে দেউতাক মই দুটাকে ভাল পাওঁ কোনোবা এটাকতো বেছি ভাল পোৱা কাক ভাল পোৱা না সমানে ভাল পাওঁ সমানে ভাল পোৱা অঁ ধৰি লোৱা মা আৰু দেউতাৰ কাজিয়া লাগিল মা আৰু দেউতা কাজিয়া লগাৰ পিছত দুজন বেলেগ বেলেগ ৰুমত থাকিল মা এটা ৰুমত থাকিল দেউতা এটা ৰুমত থাকিল তুমি কোনটো ৰুমত থাকিবা মই দুজনৰ লগতে থাকিম নহ'ব নহয় দুটা ৰুমত তুমি কেনেকৈ থাকিবা এটা ৰুমতহে থাকিব পাৰিবা কোৱা কাৰ লগত থাকিবা আৰে ক'লোৱে দেখোন এতিয়া নহ'ব নহয় মই বেয়া পাম এতিয়া কোৱা কাৰ লগত থাকিবা মই দেউতাৰ লগতে থাকিম তুমি মোক গালি পাৰি থাকা যে কিন্তু মোক দেউতাই নাপাৰে সেইকাৰণে মই দেউতাৰ লগত থাকিম তুমিয়ে কোৱাচোন কথাবোৰতো এনেকুৱা কথা হ'ব নোৱাৰে কিবা এটাতো ৰহস্য আছে ঠিক আছে তুমি যদি মানুহজনীক লগ কৰিব বিচাৰিছা ব'লা তোমাৰ কাৰণে কিবা এটা কৰিব পৰাটো মোৰ কাৰণে সৌভাগ্য নিহাল আৰু বিদুৰৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী এজনো আছে তেওঁ ইতিমধ্যে পুলিচক সকলো ষ্টেটমেণ্ট দিছে এতিয়া আৰু ৰন্দীপৰ হাতত বেলেগ চইচ নাই হয় ই জেলত যাব নহ'লে ইয়াৰ পৰা যাব মই ৰন্দীপ নামৰ গ্ৰহণটোক সম্পূৰ্ণৰূপে আমাৰ জীৱনৰ পৰা আঁতৰ কৰিব বিচাৰোঁ আকাশী গংগা আকাশী গংগা
নিধিয়ে কি কৈছে? তাই কথাটোত গুৰুত্বই নিদিলে। তুমিয়ে কোৱাচোন, কথাবোৰতো এনেকুৱা কথা হ'ব নোৱাৰে, কিবা এটাতো ৰহস্য আছে। ঠিক আছে, তুমি যদি মানুহজনীক লগ কৰিব বিচাৰিছা ব'লা। তোমাৰ কাৰণে কিবা এটা কৰিব পৰাটো মোৰ কাৰণে সৌভাগ্য। কি ক'লে? ইয়াতে আছিল পদুমী নামৰ মানুহৰ এগৰাকী, কিন্তু এতিয়া নাই। নাই মানে ক'লে গ'ল? তেওঁৰ বোলে কিবা এক্সিডেণ্ট হৈছে। ক'ত বা আছে এতিয়া? কিবা গম পায়নে তেওঁলোকে? নাপায়, কিন্তু হস্পিটেললৈ নিছে সেইটো জানে। ছাৰ, এইটো লওক। ইয়াত ৰণদীপৰ সকলো 2 নম্বৰী কামৰেই হিচাপ আছে। নিহাল আৰু বিদুৰৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী এজনো আছে। তেওঁ ইতিমধ্যে পুলিচক সকলো ষ্টেটমেণ্ট দিছে। এতিয়া আৰু ৰণদীপৰ হাতত বেলেগ চইচ নাই। হয়, ই জেলত যাব, নহ'লে ইয়াৰ পৰা যাব। মই ৰণদীপ নামৰ গ্ৰহণটোক সম্পূৰ্ণৰূপে আমাৰ জীৱনৰ পৰা আঁতৰ কৰিব বিচাৰোঁ। প্ৰিয়ংকা, ভালে আছা? নাই মানে মই আচলতে আপোনাক কথা এটা সুধিবলৈ ফোন কৰিছিলোঁ মা। কি কথা? মই এটা সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত? মই এখেতক এৰি যোৱাৰ সিদ্ধান্ত। মই ঠিকেই কৰিবলৈ লৈছোঁনে মা? একেবাৰে সঠিক সিদ্ধান্তই লৈছা তুমি। ৰণদীপৰ দৰে মানুহক ত্যাগ কৰাটোৱেই শ্ৰেয়। মোৰ বাৰু পলম হৈছিল এই সিদ্ধান্ত লোৱাত, কিন্তু তুমি ঠিক সময়তে এই সিদ্ধান্ত লৈছা। লিজা যিহেতু সৰু হৈ আছে, তোমাৰ নিশ্চয় একোৱেই অসুবিধা নহয়। ঠিক আছে, তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন আকাশী